নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি খবৰ ওলাইছে আয়ুষ্মান কাৰ্ডৰ ওপৰত, আয়ুষ্মান ভাৰত আঁচনিখনৰ ওপৰত ওলাইছে আজিৰ খবৰটো। আপোনালোকে হয়তো বৰ্তমান সময়ত অসমৰ নিউজত শুনা পাইছে যে আয়ুষ্মান ভাৰত কাৰ্ডখন আৰু কাম নকৰিব, আয়ুষ্মান ভাৰত কাৰ্ডখন হঠাতে বন্ধ হৈ গ'ল। আপোনালোকে হয়তো এনেকুৱা ধৰণৰ খবৰবিলাক শুনা পাইছে। তো বন্ধু বান্ধৱীসকল, আমাৰ অসমত বহুতো এনেকুৱা দুখীয়া শ্ৰেণীৰ মানুহ আছে যিবিলাকে নেকি বৰ্তমান সময়ত চিকিৎসা কৰিবৰ কাৰণে আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰে, আৰু আমি প্ৰত্যেকে ব্যৱহাৰ কৰাটো উচিত যিসকলৰ নেকি আয়ুষ্মান কাৰ্ড আছে। কিন্তু হঠাতে অসম চৰকাৰৰ ফালৰ পৰা এটা ডাঙৰ সিদ্ধান্ত লৈ ল'লে যে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে এতিয়া আপোনালোকে চিকিৎসা কৰিব নোৱাৰিব। তো আয়ুষ্মান কাৰ্ডৰ দ্বাৰা চিকিৎসা কৰা পদ্ধতিটো কিয়নো বন্ধ কৰিলে অসম চৰকাৰে? অসম চৰকাৰৰ ওচৰত কি পইচা নাইকিয়া হ'ল নেকি? তো মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে সকলোলৈকে খবৰটো আপোনালোকে শ্বেয়াৰ কৰি দিব। এইটো এটা মোৰ ফালৰ পৰা এটা সৰু ৰিকুৱেষ্ট যাতে সকলোৱে এই খবৰটো জানিব পাৰে। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আমি ব্যক্তিগত আৰু চৰকাৰী দুয়োটা খণ্ডৰ হস্পিটেলতে আমি চিকিৎসা কৰিব পাৰোঁ। চৰকাৰী হস্পিটেলতো চিকিৎসা কৰিব পাৰোঁ আৰু ব্যক্তিগত খণ্ডৰ হস্পিটেলতো আমি চিকিৎসা কৰিব পাৰোঁ এই আয়ুষ্মান কাৰ্ডৰ জৰিয়তে। কিন্তু এটা কথা হৈ গ'ল কি, সকলো ব্যক্তিগত চিকিৎসালয়ত আমি আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা কৰিব নোৱাৰোঁ। যিবিলাক হস্পিটেল আমাৰ অসম চৰকাৰৰ লগত টাই আপ হৈ আছে, তো তেওঁলোকৰ হস্পিটেলতহে আমি চিকিৎসা কৰিব পাৰোঁ। সৰু ডাঙৰ সকলোবিলাক বেমাৰেই আমি ঠিক কৰিব পাৰোঁ এই আয়ুষ্মান কাৰ্ডৰ জৰিয়তে, কোনো ধৰণৰ পইচা পাতি খৰচা নকৰাকৈ। এতিয়া একেবাৰে আৰু সেই পইচা পাতি খৰচা নকৰাকৈ নহয়, কিছু শতাংশ পইচা কি হয় আপোনাৰ কাটি লোৱা হয় আয়ুষ্মান কাৰ্ডৰ পৰা, আৰু কিছু শতাংশ পইচা আপোনালোকে পে' কৰিব লাগে। তো বেমাৰ ৱাইজে সেইটো থাকে যে কোনটো বেমাৰত কিমান % আপোনালোকে ৰেহাই পাব। কিন্তু চৰকাৰী চিকিৎসালয়ত যদি আপোনালোকে যায়, আয়ুষ্মান কাৰ্ড যদি থাকে A to Z ফ্ৰী হৈ যায়। এতিয়া দুখীয়া মানুহবিলাকৰ এই আয়ুষ্মান কাৰ্ডৰ কাৰণে অকণমান সুবিধা হৈছিলে। চৰকাৰী হস্পিটেলতো ফ্ৰীকে পায়ে, তো কেতিয়াবা ব্যক্তিগত হস্পিটেলত যাব লগা হয় কিছুমান বেমাৰ আজাৰৰ কাৰণে, তো তাতো তেওঁলোকে ফ্ৰীকৈ চিকিৎসা কৰিব পাৰে। এটলিষ্ট কিছু শতাংশ পইচা ৰেহাই লাভ কৰে। এতিয়া একেবাৰে বিনামূলীয়া হ'ব লাগে নে এইটো চৰকাৰৰ এটা নিয়ম যে কিছু শতাংশ ফ্ৰী দিয়ে, সেইটো বাৰু নাজানো। কিন্তু আপোনালোকে যদি ব্যক্তিগত খণ্ডৰ হস্পিটেলত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা কৰিবলৈ যায়, তেন্তে তেওঁলোকে সম্পূৰ্ণ বিনামূলীয়া নকৰে, কিছু শতাংশহে ৰেহাই প্ৰদান কৰে। এতিয়া এইটো কিয় কৰে সেইটোৰ বিষয়ে বৰ বিশেষ নাজানো। তো হঠাতে এটা খবৰ ওলালে যে আয়ুষ্মান কাৰ্ড বন্ধ হৈ যাব আমাৰ অসমত, আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আপোনালোকে চিকিৎসা কৰিব নোৱাৰিব। এতিয়া বহুতো লোকৰ চিন্তা হৈ গৈছে যে চৰকাৰে এই সিদ্ধান্ত কিয় ল'লে, কিয় আমাৰ অসমত আয়ুষ্মান কাৰ্ড বন্ধ কৰিলে। এতিয়া বন্ধু বান্ধৱীসকল, এইখিনিতে সোমাই আছে সেই সাধাৰণ জেং অকণমান এটা পইণ্ট সোমাই আছে, যিটো হয়তো মানুহে নজনাৰ কাৰণে অকণমান খেলি মেলি লাগি আছে। এতিয়া অসম চৰকাৰৰ ফালৰ পৰা জনাইছে যে আপোনালোকে চৰকাৰী হস্পিটেলৰ প্ৰত্যেকটো বেমাৰেই আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ঠিক কৰিব পাৰিব। যিমান যি বেমাৰ আছে প্ৰত্যেকটো বেমাৰ আপোনালোকে ঠিক কৰিব পাৰিব আয়ুষ্মান কাৰ্ডৰ জৰিয়তে। আপোনাৰ আয়ুষ্মান কাৰ্ড থাকিলেই আপোনালোকে সকলোবিলাক চিকিৎসা বিনামূলীয়াকৈ লাভ কৰিব চৰকাৰী চিকিৎসালয়ত। কিন্তু মেইন কথাটো হৈ গ'ল এইখিনিতেই যে আপোনালোকে এতিয়াৰে পৰা সকলোবিলাক বেমাৰ প্ৰাইভেট হস্পিটেলত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ঠিক কৰিব নোৱাৰিব। এতিয়া আমাৰ অসমৰ যিবিলাক নেকি নিউজত এই বাতৰিটো প্ৰচাৰ হৈ আছে, তাত দেখা পাইছোঁ যে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ব্যক্তিগত হস্পিটেলত বেমাৰ ঠিক কৰিব নোৱাৰিব, সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে। কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এটা ফেচবুক লাইভৰ জৰিয়তে জনাইছে যে কথাটো তেনেকুৱা নহয় বা ঘটনাটো তেনেকুৱা ধৰণৰ নহয়। যিবিলাক নেকি সৰু সৰু বেমাৰ আছে সেইবিলাক আপোনালোকে চৰকাৰী হস্পিটেলত কৰিব লাগিব, আৰু যিবিলাক নেকি জটিল ৰোগ সেইবিলাকহে আপোনালোকে আয়ুষ্মানৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ হস্পিটেলত বিনামূলীয়াকৈ কৰিব পাৰিব। এতিয়া আপোনালোকৰ ঘৰত যেনিবা কোনোবা প্ৰেগনেঞ্চি ওমেন আছে, আপোনালোকে তেখেতক যদি অপাৰেশ্যন কৰিবলৈ নিয়ে বা তেখেতৰ প্ৰসৱৰ সময়ত আপোনালোকে ব্যক্তিগত হস্পিটেলত নিও, আগতে আপোনালোকে আয়ুষ্মানৰ জৰিয়তে সুবিধা লাভ কৰিছিলে, কিন্তু এতিয়া চিষ্টেমটো সলাই দিলে। এতিয়া আপোনালোকে আয়ুষ্মানৰ সুবিধা এতিয়াও পাব, কিন্তু চৰকাৰী হস্পিটেলত, কিন্তু ব্যক্তিগত খণ্ডৰ হস্পিটেলত অকল ডাঙৰ ডাঙৰ যিবিলাক নেকি বেমাৰ, জটিল ৰোগ, যেনে ধৰি লওক আপোনাৰ কেঞ্চাৰ পেচেণ্ট হৈ গ'ল, বা ধৰি লওক কিডনি পাথৰ হৈছে, অপাৰেশ্যন কৰিব লাগে, বা অন্যান্য যিবিলাক ডাঙৰ ডাঙৰ বেমাৰ, যিবিলাক বেমাৰত নেকি ধেৰ টকা পইচা খৰচা হয়, তো সেই বেমাৰবিলাকহে আপোনালোকে এতিয়াৰে পৰা
প্ৰাইভেট হস্পিটেলত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা কৰিব পাৰিব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল এই সিদ্ধান্ত অসম চৰকাৰে কিয় ললে এই সন্দৰ্ভত বৰ বিশেষ নাজানো বাকি সিস্টেমটো এইটোৱে বহুতৰ মনত এটা ভুল কনসেপ্ট সোমাই আছিল যে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে ব্যক্তিগত হস্পিটেলত একেবাৰে চিকিৎসা কৰিব নোৱাৰিব বুলি কিন্তু এনেকুৱা ধৰণৰ কথা নহয় কেৱল আপোনালোকে সৰু সৰু বেমাৰ বিলাকে ঠিক কৰিব নোৱাৰিব যিবিলাক জটিল বেমাৰ আছে যিবিলাক জটিল ৰোগ আছে সেইবিলাক আপোনালোকে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে প্ৰাইভেট হস্পিটেলতে ঠিক কৰিব পাৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তো বন্ধু বান্ধৱীসকল আজিৰ এই খবৰটো আপোনালোকৰ জানি কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব আজিৰ ভিডিঅ'ত ইমানটোৱে আছিল আপোনালোকক জনাবলগীয়া খবৰ যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজিলো বিদায় মাগিছো ধন্যবাদ জয় অসম